রাগ চলি আছে 7 দিন মান গেলে আমার গিটার খবরই নাই কল কর কত মূল্য কেইদিন বহুত কই আছিল রাখছা বাজাম এটা খবরই নাই কল করি চাও কত মূল্য কেইটা দে ফোন নুঠো কে হেল্ল' ওই ক'ত আছা মই আছো ঘৰতে আছো কে কি হৈছে তোৰ কি হৈছে ৰাত চুৰু হবা 7 দিন হৈ গেল তোৰ ধৰি থাকলে খবৰেই নাই তনে খবৰ কাৰণে মই কল কৰা নাই সেইবিলাক বাদ দি আজি যাবি না ৰাখ চাবা যাম হিমানসি যাব নাই সুধচোন যাব দে আমি যাওঁ বুলি ক'লি দে আজি গধূলি ওলাই আহিবি দে হ'ব দে তই হিমানসিক লৈ আহিবি দে হ'ব দে বাস প্লেনিং হৈ গেল ছোৱালী চোৱা ই কথা কোনে মাতে আজি মোক বাৰু এতিয়া মই ৰেডি হওক গধূলি হ'বই আৰু হাৱা ইমান ফূৰ্তি দিলেও এতিয়ালৈকে আহিব হোৱাই নাই সেইকাৰণে খং উঠে টাইম টু টাইমত আহি নাপায় ৰাহুল আছে খঙে উঠে তোৰ ওপৰত কিয় খং উঠছি তোৰ আৰে তই টাইম টু টাইমত আহি নাপা আৰে 5 মিনিটে দেৰি হৈছে প্ৰজ্ঞানৰ খবৰ কি অখাত চলি তাক কল কৰিছো এতিয়ালৈকে আহিব নাই খং কিয় কৰা আছি দে চা পিছফালে চা কি আহিবে নহয় ইমান জলদি টাইম টু টাইমত কি আহি নাপা আৰে গধূলিটো হচি যাত ইমান জলদি যা তাতে উল্টবি কি কথা কয় অলপ জলদি গেলি বেছি টাইমক লাগি থাকিব পাৰিম দে আছো দে বল দে মানছো বল মামা পিছাম এইগিলাখান তাতে উৎকিমি নকৰবি দে মাৰ খাই মৰিব লাগব ৰাহুল যি চাহ চাবি কোনো ধৰণৰ জোখা-জোখি চিষ্টেম নাই দে হ'ব দে টেনচন কিয় লৈছা বল যদি ধৰা পৰা না আমাৰ লগত অহা নাই বুলি কম কিন্তু এইটো বাচা দে হ'ব দে বল দে মানছো বল দে বাপৰে বাপ কি ডাঙৰ মেলা আছে দেখোন আৰে তৰণীৰ ৰাস আচৰিত দিনক দিনে ডেভেলপ হৈ যাই আছে হয় দে এটা টাইমত ৰঙীয়া তৰণীৰ ৰাস বহুত বেছি ডাঙৰ হৈ যাব ইমান ডাঙৰ থকাৰ পিছত আৰু ডাঙৰ লাগে সেইবিলাক বাদ দি বল মই আৰু ইয়াতে দেখি পেলাই থাকিব নোৱাৰা আছো দে বল আগবাঢ়ি বল ভিতৰত ধুমে বাপৰে বাপ কি মানুহ ইমান মানুহৰ খোজ কঢ়া টানেই হ'ব কেনে কৰা দেখো মাৰে থাকলি ভাল লাগব সঁচাকে কিনিয়ে নাপি লৰাতকে আপি বেছি মানছো ই আমাক মাৰিবই দে মোৰ ইয়াৰ লক্ষণ ভাল দেখা নাই তাকেইতো ইয়াৰ লক্ষণ অলপ বেয়াই দেখছি যা তই থাক মই এটাক মাত দি থৈ আহো ৰাহুল নাচবি ৰাহুল এনকে কি আছে আমাকে থৈ মাৰ খাবি কিন্তু হেল্ল' শুনাচোন মানছো ওচৰত নাচবি সি মাৰ খালাক দে ইয়াৰ পৰাই চাই থাক কি লাগে নহয় মানে তোমাক মোৰ বহুত ভাল লাগছে নাম্বাৰটো দিবা নেকি কি কৈছে তই বেলেগ কাম নাই কিহৰ নাম্বাৰ লাগে তোক নাম্বাৰে উঠছ তাতে কি হ'ল দাঙি লৈ যাম বেটা আপি কি কৈছে মোক দাঙি লৈ যাবি মই মাতি আছো মানুহবিলাকক মা কি হৈছে তোৰ কচোন মা এই ল'ৰাটো নহয় মোক জোকাইছে মোৰ নাম্বাৰ উঠছি আৰু মোক কৈছে মোক বোলে দাঙি লৈ যাব হাৱা কি কয় ভাল মই বোলে দাঙি লৈ যাম মই তামচা কৰি কৈছিলো মাইনে এনে বদনাম কিয় দি আছ কি কৈছে তই কাজ ছোৱালীক হাত দিব আহিছ তই দাঙি লৈ যাবি তোক চা তাইৰ চাগে মায়েৰ আহি পাইছে তাক চেচ কৰিলে চা কিমান গালি পাৰি আছে ভাই যাই থাকো বল নহলে চেচ আমি পলাও নহলে উলুৰ লগত বগৰী পৰাৰ দৰে হব বল চাই থাকো বল সেইকাৰণে কওঁ মদ খোৱা মানুহ আৰু এই আপিছো খোৱা মানুহৰ লগত কেতিয়াও আহিব নালাগে এই অৱস্থা চা বল ফটাফট বল কেনে পাইছে না কেনে লাগছে চৰকেইটা বাইদেউ আৰু মোক নামাৰিব মোৰ ভুল হৈ গৈছিল চৰি চৰি নাই নন ষ্টপ মাৰি থাকিম আহি পৰা আপিছো কবি না মা হ'ব দে কিমান মাৰা হ'ব দে গুৰি মাফ কৰি দে কি কৈছে তই কিয় নামৰিম আজি তোক জোকাইছি যদি ইয়াকে হাঁচ কিনে দাও পিছত আৰু উৎপাত কৰিব তনেই চান্স দে বহুত এই চান্সতে মই পলাই যাওঁ মায়েক যে তৰ্কি লাগি থাকোতে
সেইসা পলাই গেল না তোর লগত কথা পাতি থাকোতে চুপ তো নৰু ভুল এ মা হ'ব দে যাবা দিয়া হ'ব দে কি হ'ব দে চুপ তো নর তোকো কথা দেও মুখে মুখে উত্তর দিবে আমার কেন মিনটক সরি তো মারবে না আগে মুখে মারছে বাসা বাসা বলি তো বাসার কারণে তুই আসলু বল বল না রাখছা দরকার নাই বল না হয় মই না যা মই রাখছামে কি কইছে তো আর মুখে মুখে উত্তর দিছে আর সরকাবি না কিমান সরকার মানুষ মাজত আমার মুখ মারলে বল মার না কথা বল আমার বল ঠিক আছে মই যাও আর না হোক কেউ বল ইটাই বল ঠিক আছে মা বল